মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ থাকে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া আমি চাই লও মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰথমতে তোমালোক চাবা 188 নং পৃষ্ঠাৰ পৰা চাবা মই তোমালোকক এমসিকিউ কুৱেশ্যন কেইটা কৈ দিম মই যেটো এমসিকিউ কুৱেশ্যনৰ পিডিএফ বনাইছিলো সেই পিডিএফ টো গ্ৰুপত দি দিছিলো তোমালোক চাই লবা দে আৰু যিবিলাক ষ্টুডেন্টে পোৱা নাই মোক কমেন্ট কৰি কবা মই তোমালোকক পিডিএফ টো দি দিম প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোক চাবা নেত্ৰ স্নায়ুৰ জৰিয়তে এই বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰা হয় ইয়াৰ পৰা এমসিকিউ কুৱেশ্যনটো দিব এনেকৈ দিব তোমালোক মনত কৰিবা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰা হয় চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰা হয় কিহৰ জৰিয়তে নেত্ৰ স্নায়ুৰ জৰিয়তে বুজি পালা কুৱেশ্যনটো কি কলো বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰা হয় চাৰিটা অপচন থাকিব তোমালোক অপচনত চাবা নেত্ৰ স্নায়ু অপচনটো থাকিব বুজি পালা নেক্সট তোমালোক চাবা স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো কি কলো স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কাক বোলে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল এমসিকিউ কোৱেশ্চন এনেকৈ থাকিব সুস্থ চকুৰ বাবে দূৰবিন্দু চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা সুস্থ চকুৰ বাবে দূৰবিন্দু কত অৱস্থিত বা কত থাকে অসীমত বুজি পালা মানে সুস্থ চকুৰ বাবে দূৰবিন্দু অসীমত থাকে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কেটাৰেক্ট বা ছানি পৰা কি ইয়াক কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি বুজি পালা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় নেক্সট তোমালোক চাবা 100% শিওৰ এই তিনিটাৰ পৰা এটা আহিবই নাহিলে মোক কমেন্ট কৰি কবা প্ৰথম কুৱেশ্চনটো হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা একেই মানে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা একেই হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা একেই আৰু প্ৰেজবায়োপিয়া বা জৰাদৃষ্টি একেই বুজি পালা তোমালোক ইয়াৰ পৰা শিকি যাবা মায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট হাইপাৰমেট্ৰোপিয়া কি ইয়াৰ প্ৰতিকাৰ উল্লেখ কৰা নেক্সট তোমালোক চাবা প্ৰেজবায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ উল্লেখ কৰা এই তিনিটাৰ পৰা এটা কোৱেশ্চন 100% শিওৰ আহিবই তোমালোক মনত কৰিবা দে মায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ কি হেতু মনত কৰিবা হাইপাৰমেট্ৰোপিয়া কি ইয়াৰ প্ৰতিকাৰ কি এটো চাবা নেক্সট প্ৰেজবায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ কি হেতু চাবা বুজি পালা যদি তোমালোক নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা মায়োপিয়াৰ সংশোধন যেটো ৰশ্মি চিত্ৰ তোমালোক ভালকৈ শিকিবা ৰশ্মি চিত্ৰটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা হাইপাৰমেট্ৰোপিয়াৰ যেটো চকুৰ ৰশ্মি চিত্ৰ এটো শিকিবা ভালকৈ মোস্ট ইম্পৰ্টেন্ট আৰু হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেজবায়োপিয়া মই কৈ দিলো কি কোৱেশ্চন আহিব মই বাৰে কৈছো মায়োপিয়া হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেজবায়োপিয়া এই তিনিটাৰ পৰা এটা কোৱেশ্চন 100% শিওৰ আহিবই নেক্সট তোমালোক প্ৰশ্নলি 1 আৰু 3 এই দুটা কোৱেশ্চন চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো এনেকৈ দিব ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ চিত্ৰ আকি বিচ্ছুৰিত কোণটো অঙ্কন কৰা বুজি পালা তেতিয়া তোমালোক কি কৰিবা এটো চিত্ৰ আকিবা বিচ্ছুৰিত কোণ কোনটো হ'ব এই ডি কোণটো হৈছে বিচ্ছুৰিত কোণ বুজি পালা এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা
বৰ্ণালী আৰু বিচ্ছুৰণ কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কোনটো পোহৰৰ ৰং আটাইতকৈ কমকৈ আৰু কোনটো পোহৰৰ ৰং আটাইতকৈ বেছিকৈ বেকা হয় বুজি পালা মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেকা হয় বুজি পালা নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট এটো চিত্ৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন এমসিকিউ টাইপ আহিব তোমালোক মনত কৰিবা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ছাৰ আইজাক নিউটন বুজি পালা যদি তোমালোকৰ কিবা কনফিউজ থাকে তেনে মোক কমেন্ট কৰি কবা মই সেই কনফিউজটো দূৰ কৰি দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ৰামধেনু কি তোমালোক মনত কৰিবা দে ৰামধেনু কি ৰামধেনু কেনেকৈ সৃষ্টি হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা ৰামধেনু কি ইয়াত ৰামধেনু কেনেকৈ সৃষ্টি হয় বুজি পালা নেক্সট তোমালোক চাবা পোহৰৰ বিক্ষেপণ কি আৰু টিন্ডেল পৰিঘটনা কি এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা মুকলি আকাশৰ ৰং নীলা কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা বিপদৰ সংকেত দিয়া পোহৰৰ ৰং কোনটো হেতু মনত কৰিবা দে বিপদৰ সংকেত দিয়া পোহৰৰ ৰংটো হৈছে ৰঙা বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাই লও অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনীৰ 1 2 নেক্সট চাবা তোমালোক 3 4 6 নেক্সট চাবা তোমালোক 8 10 11 আৰু 13 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা একেটা কোৱেশ্চন এতিয়া মই তোমালোকক চাৰিটা কোৱেশ্চন দেখুৱাই দিম কোৱেশ্চন বেংকৰ পৰা এই চাৰিটা কোৱেশ্চন তোমালোক পঢ়িয়ে যাবা 100% কমন পাই যাবা তোমালোক 2 নং কোৱেশ্চনটো ভালকৈ শিকিবা মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100 সেন্টিমিটাৰ তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিবলগীয়া লেন্সৰ ক্ষমতা আৰু ধৰণ কি হ'ব ৰশ্মি চিত্ৰ আঁকিবা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট দে 2 নং কোৱেশ্চনটো 16ত আহিছিল তোমালোক ভালকৈ শিকি যাবা এইবাৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট নেক্সট 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট টিন্ডেল পৰিঘটনা কি বগা পোহৰ অতি সূক্ষ্ম কণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গলে কোন তৰংগ দৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ'ব উল্লেখ কৰা এটো কোৱেশ্চন 17ত আহিছিল তোমালোক ভালকৈ শিকিবা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25 মিটাৰ এটো কোৱেশ্চন 19ত আহিছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কোৱেশ্চন তুমি ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 12 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত নিউটনৰ এই ধাৰণাটো প্ৰমাণ কৰিবলৈ বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ ৰশ্মি চিত্ৰ অংকন কৰি ব্যাখ্যা কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন 22ত আহিছিল তোমালোক ভালকৈ শিকি যাবা এটো কোৱেশ্চন কোনকেটা কোৱেশ্চন মই দেখুৱাই দিলো আকৌ এবাৰ কৈছো 2 3 7 তাৰ পিছত 12 এই চাৰিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট মই তোমালোকক কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিলো আৰু তোমালোক যিমান পাৰা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ কেটা সলভ কৰিবা তাৰ পৰা বহুত কোৱেশ্চন কমন পৰিব এবাৰ তোমালোক ভালকৈ যাবা দে প্ৰিপেয়াৰ কৰি
যিকোনো কুৱেশ্যন তোমালোক কি কৰিবা কুৱেশ্যন বেংকৰ পৰা যিবিলাক কুৱেশ্যন আহিছে এইটো 19ত আহিছে এইটো 20ত আহিছে এইটো 15ত আহিছে 15ত 16ত গোটেই কুৱেশ্যন পেপাৰ পাৰিলে সলভ কৰিবা মই যিকেইটা দেখাই দিলোঁ সেইকেইটাতো পঢ়িবাই তাৰ উপৰিও তোমালোক কি কৰিবা কুৱেশ্যন পেপাৰৰ ভিতৰত যিবিলাক কুৱেশ্যন আহিছে আগতে সেই কুৱেশ্যনবিলাক সলভ কৰিব ট্ৰাই কৰিবা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা স্যাৰ আপুনিও কুৱেশ্যন বেংকৰ ভিতৰত যিবিলাক কুৱেশ্যন আহিছে আগতে সেইবিলাক সলভ কৰি দিয়ক আমি পঢ়িম মই তোমালোকক সলভ কৰি দিবলৈ সাজু আছোঁ হৈ গ'ল মানুহৰ চকু আৰু 12 বৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিলোঁ তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ প্ৰিপেয়াৰ কেনেকুৱা হৈ আছে এক্সাম কেনেকুৱা হৈ আছে প্ৰি বোৰ্ড এক্সাম কেনেকুৱা হৈ আছে আৰু মেট্ৰিকৰ কাৰণে তোমালোক এটলিষ্ট 90% আনিবলৈ ট্ৰাই কৰিবা মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিব ট্ৰাই কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'